পুনৰ স্বাগতম জনাইছো এটা যথেষ্ট এটা কথা পাতিবলৈ জটিল বিষয় এটা যি ঘৰ পাতিবলৈ দ্বিধাবোধ কৰে তেনে কিছু প্ৰসংগ আলোচনা কৰি আছো আৰু এডাল্ট কন্টেন্ট চাই কেতিয়াবা আমাৰ টিনেজাৰ সকল বিপথে পৰিচালিত হয় কিন্তু তেওঁলোক বিপথে পৰিচালিত হোৱাৰ পূৰ্বে আমি তেওঁলোকক কেনেকৈ জনশিক্ষা আমি দিব পাৰো ঘৰতে বা বিদ্যালয়ত বা শিক্ষাগুৰুৰ দ্বাৰা সেইখিনি কথা আজিৰ তাৰিখত কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ সেইখিনি কথা আমি পাতি আছো মই ৰুণা ভূঞা আপোনাৰ পৰা এই কথাখিনি জানিবলৈ বিচাৰিম চাওক বহুখিনি সময়ত পৰ্নোগ্ৰাফিক ভিডিঅ' বেন কৰে যেহেতু আমি কথাখিনি তেওঁ ইয়াৰ পূৰ্বে তাৰ বাবে কি হ'ব পাৰে যেটো মোবাইল আমাৰ এতিয়া সকলোৰে হাতে হাতে মোবাইলটো আমি এৰাই চলিবলৈ নোৱাৰো ভিডিঅ'খিনি বন্ধ কৰা বা তেনেকুৱা সাইটছবোৰ বন্ধ কৰা প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা চলিছে কিন্তু সেয়া কাৰ্যক্ষেত্ৰত হৈ উঠা নাই গৈ আৰু খুব এটা সম্ভৱ যেন পৰিলক্ষিত হোৱা নাই তেনে পৰিপ্ৰেক্ষিতত উপায়টো কি আছে বুলি ভাবে হয় যেনেকৈ মই আগতেও কৈছো এই আৰু সুপ্ৰিম কোৰ্টে বৰ্তমান যেটো পৰ্নোগ্ৰাফি ইনভলভিং চিলড্ৰেন সৰু কিছু বাচ্চাক লৈ পেলাই যেটো পৰ্নোগ্ৰাফি আগতে বনোৱা হৈছিলে হেতু বেন হেতু বনাব নোৱাৰে হেতু ইলিগেল আৰু পৰ্নোগ্ৰাফিক কন্টেন্ট ধৰক আগতে দেখা পাইছিলে লিফলেটত এনেকুৱা ইমেজ থকা পৰ্নোগ্ৰাফিক কন্টেন্ট থকা লিফলেট এইবোৰ মেনুফেকচাৰ কৰে সেল কৰে হেতু ইলিগেল ৰাইট কিন্তু when it comes to ইন্টাৰনেটত যেটো পৰ্নোগ্ৰাফিক ৱেবছাইটবোৰ আমি যিবোৰ কন্টেন্ট আছে সেইখিনিত ব্ল্যাঙ্কেট বেন নাই চৰকাৰে বহুতবাৰ ৱেবছাইটবোৰ বেন কৰিবলৈ মাজতে চৰকাৰে 850টা ৱেবছাইট বেন একেবাৰে হেহতিয়াকৈ ৰাইট বেন কৰিছিলে কিন্তু আপুনি চাব বেন কৰাটো সলিউশন এই কাৰণে নহয় কাৰণ আজিকালি ইমানেই টেকনলজিক্যালি সব বস্তু এডভান্স সকলোৱে সব কথা জানে প্ৰক্সি সাইট ব্যৱহাৰ কৰি যেহেতু ইণ্ডিয়াত বেন হলেও আপোনাৰ বাহিৰতো কন্টেন্টবোৰ আছে ওয়েস্টাৰ্ণ কান্ট্ৰিজৰ আছে বা তেনেকুৱা আছে গতিকে প্ৰক্সি সাইট ইউজ কৰিও এক্সেস কৰিব পাৰে গতিকে এনেকুৱা অভিভাৱকসকল নিশ্চিত হ'ব নোৱাৰে যে ওকে পৰ্নোগ্ৰাফি বেন টু সাম এক্সটেন্ট ৱেবছাইটবোৰ নাই গতিকে আমাৰ ল'ছলে চাব নোৱাৰে হেতু ভাবি পেলাই ভুল চিন্তা কৰা হ'ব মানে এটা ফলছ এটা হোপত থকা হ'ব গতিকে যেতিয়ালৈকে ল'ৰা ছোৱালীৰ হাতত মোবাইল আছে ইন্টাৰনেট এক্সেস আছে তেওঁলোকে পৰ্নোগ্ৰাফি চাব পাৰিব যদি কোনোবাই চাবলৈ বিচাৰে কোনোবাই চাব পাৰিব যদি কোনোবাই চাব বিচাৰে সেইকাৰণে এই আমি ইমান এটা ক্ৰুচিয়েল জাংচাৰত আছো যেহেতু ইন্টাৰনেট আছে মোবাইল আছে সেই কাৰণে সেক্স এডুকেশনটো বিৰাট বেছি ইম্পৰ্টেন্ট এইটো সময়ত মানে ইমান দিন হোৱা নাছিলে কিন্তু এতিয়া হ'বই লাগিব এতিয়া আমাৰ নিউ এডুকেশন পলিচি আহিছে আপুনি জানে 2021-2020 এতিয়া আপুনি চাব তাতে টপিকটো ইউজ কৰিছে এডোলেসেন্ট এডুকেশন সেক্স এডুকেশন বুলিও ইউজ কৰা নাই কিন্তু টেবু মানে টেবুটো ইমান বেছি ৰাইট এতিয়া সেইকাৰণে মই কৈছো এতিয়া যেহেতু ইমানে এটা আমি ক্ৰুচিয়েল জাংচাৰ আছে অপৰাধ ইমান বেছি হৈছে সৰু ল'ছালিখিনি তেওঁ কোৱাৰনিছে তেওঁলোক ভিকটিম যোনে অপৰাধ কৰিছে তেওঁলোকো একচুয়ালি ভিকটিম তেওঁলোকে কিয় কৰিছে কাৰণ সেই ঘটনাটোৰ যদি আমি কথা কৰো দুজন 11 বছৰ এজন 8 বছৰীয়া ভাবকচোন 8 বছৰীয়া এটা শিশুৱে এডিক্টেড তেওঁ যদি পৰ্ন চাব পাৰিছে পৰ্ন চাই পেলাই এনে 6 বছৰীয়া শিশুক যদি ক'ব পাৰিছে যে তই চা নচোৱা কাৰণে মাৰি পেলাব পাৰিছে আপুনি ভাবকচোন আমি কোনটো দিশলৈ গৈ আছো মানে যদি আমি এতিয়াও we shy away from talking about sex education তেতিয়াহলে আমাৰ সোসাইটিখন ৰিভাইভ কৰা কোনো কিন্তু আশা নাই কিন্তু মানে ভেৰি ডেঞ্জাৰাস মই ইয়াংকিক এটা কথা সুধিবলৈ বিচাৰিম আপুনি কথাখিনি খুব গুৰুত্বপূৰ্ণ উল্লেখ কৰিছে ইয়াংকি আমি জানো যে আমি যেতিয়া পঢ়ি আহিছিলো বা বহু সময়ত এনেকুৱা হয় যেতিয়া আমাৰ বায়োলজিৰ যেতিয়া চেপ্টাৰ কিটা থাকে 9 10 8 9 10 ৰ পৰা সম্ভৱত আৰম্ভ কৰে য'ত মই ক'ব লাগে নে নালাগে এইখিনি কথা মই নাজানো কিন্তু মই কৈছো এইভাবে যে বহু স্কুলত বা বহু টিচাৰ সেইখিনি এভয়েড কৰি যদি পাৰি চলিবলৈ পাৰো তেতিয়াহলে সেই চেপ্টাৰ কিটা স্কিপ কৰি দিয়া তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াও চলে হয়তো ইয়াংকি মই ভুল কৈছো ভুলটো একদমই কোৱা নাই ডেফিনেটলি ইনফ্যাক্ট ইতিয়াও আছে হেনুকুৱা এটা মানে আমি সো আমাৰ টাইমত কি আছিল আমি শংকা দিধা yes হেতু আছিলে আৰু আমাৰ মোৰ টাইমত মই তো নিজৰ এক্সপেৰিয়েন্সৰ পৰা কও যেতিয়া মই গাৰ্লছ গুৱাহাটী সেন্ট মেজৰ পৰা পাছড আউট সো বেলেগ টিটেড সাবজেক্ট হয় সাপোজ somebody is teaching us English maths social studies we all students we used to be very confident আৰু আমি একদম টিচাৰৰ চকুত চাই পেলাই কথাটো শুনো কাৰণ কিয় কিতাবা মাজত কোৱেশ্চনছ সুধি দিয়ে
কিন্তু বায়োলজি স্পেচিয়েলি যেতিয়া সেই ৰিপ্ৰডাকশ্যনৰ চেপ্টাৰটো আহে reproduction. কিবা ইণ্টিমেচি সামথিং লাইক আহে তেতিয়া মানে ইভেন দো আমাৰতো স্কুলত ল'ৰাও নাছিলে ছোৱালী স্কুল আছিলে সেনেকুৱা একো নাছিলে লাষ্ট কৰিবলগীয়া বা ইউ ন' টু শাই অৱে বাট ষ্টিল মানে আমাৰ সেই কনফিডেঞ্চ লেভেলটো নাছিলে যে মেমহঁতেও আমাক স্কুলত চাই পেলাই সেই কনফিডেঞ্চত সেই বেলেগ মই অকলে সেইটো কথা ফিল কৰা নাই কণ্ডিশ্যনিং আচলতে কণ্ডিশ্যনিং চ' ইয়াতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি যিহেতু এতিয়া ছেক্স এডুকেশ্যনৰ কথা পাতি আছো যে এইটো আমি মানে আনিব লাগে স্কুল টেক্সট বুকছত ইনক্লুড কৰিব লাগে ঘৰত পঢ়াব লাগে ফাৰ্ষ্ট কথা আমি ছেক্স এডুকেশ্যনটো নৰ্মেলাইজ কৰিব লাগে দেটছ দি মষ্ট ইম্পৰ্টেণ্ট থিং যেনেকৈ আমি বেলেগ ছাবজেক্ট পঢ়োঁ ফৰ এক্সাম্পল ফ্ৰম মৰেল চায়েন্স to maths, to social studies, to GK, general knowledge. These all are different subjects. So do you think that we have to go a long way? কাৰণ য'ত আমি বায়'লজিৰ ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ আমাৰ কি হয় ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ সেইখিনি কথাই আমি পাতিবলৈ অলপমান দ্বিধাবোধ কৰোঁ we have to take a giant leap Yes. we have to go a we long have way to either we long have to way. change it it's a long process either we have to change it আৰু এটো নহয় যে it only has to change only during the school hour অকল স্কুলতে নহব এইবোৰ বস্তু আমাক পেৰেণ্টছেও এডুকেট কৰিব লাগিব ঘৰত ইউ ন' ফ্ৰেণ্ডছৰ মাজত এটা হেল্ডি ডিছকাশ্যন হ'ব লাগিব ছেক্স এডুকেশ্যনটো ইমান কমপ্লিকেট কৰিবলৈ এনেকুৱা একো নহয় ইটছ বেচিকেলি ন'য়িং ৱেল এবাউট your particular sex and also about the other sex so আমি আমাৰ body organs যেনেকে বাহতে ক'লে ইয়াতে অকল এনেকুৱা নহয় যে only about sex it's something very normal and প্ৰথম কথা আমি যদি sex educationটো এনেকুৱা এটা কৰি দিও যে এইটো কিবা এটা এনেকুৱা টপিক যোনটো মানে ক'ব নাপায় কিন্তু আমি জোৰ জবৰদস্তি কৰাই আছো তেতিয়া ষ্টুডেণ্টছৰ মাজত বা সবৰে মাজত এনেকুৱা এটা হ'ব বাট যদি আমি এইটো নৰ্মেলাইজ কৰি দিও যে it's just another subject যেনেকুৱা বেলেগ subjects আছে যেনেকুৱা mathematics Just another chapter. it's just another subject যোনটো আমি পঢ়াই আছো because it's to necessary help us grow help us grow and also আৰু এটা কথা মই মেনশ্যন কৰিম ছেক্স এডুকেশ্যনত স্পেচিয়েলি ছোৱালীৰ কাৰণে ফৰ দ্য ফিমেলছ ইটছ ৰিয়েলি ইম্পৰ্টেণ্ট কাৰণ আমাৰ ছোৱালী ক্লাছ মানে এজ 10ৰ পৰা 16ৰ ভিতৰত বা ইউ ন' সেইটো আমি স্পেচিফিকেলি কৈ দিব নোৱাৰোঁ আমাৰ বডিত এটা ড্ৰাষ্টিক মেজৰ ফিজিকেল চেঞ্জ হয় চ' সেই চেঞ্জেছবিলাক হ'লে কি ধৰণৰ ৰিজাল্ট হ'ব পাৰে ইফ ইউ আৰ নট প্ৰপাৰলি এডুকেটেড এবাউট ইউ ন' সেই মানে যোনটো আমাৰ মেনষ্ট্ৰুৱেল চেঞ্জটো হয় সেইবোৰ হোৱাৰ পিছত কেনেকুৱা হ'ব পাৰে ৰিগাৰ্ডিং প্ৰেগনেঞ্চি আমি যদি কাৰেক্ট প্ৰটেক্টিভ মেজাৰ্ছবিলাক নলওঁ নাজানাকৈ কিবা এটা কৰি দিওঁ কিমান ডাঙৰ এটা ব্লাণ্ডাৰ হৈ যাব পাৰে ইট মাইট বি সৰু কথা নাই ইয়াতে মই ল'ৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য কাৰণ মই এগৰাকী মনোৰোগ চিকিৎসক হৈ কম্পালচিভ মাষ্টাৰবেশ্যন কৰে টিনেজ ল'ৰাবিলাকে তাৰমানে তেওঁলোকে মাষ্টাৰবেট কৰি থাকে পৰ্নোগ্ৰাফি চাইট চাই বা তেওঁলোকৰ এটা যৌন উত্তেজনাও হয় আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছোঁ সেইটো হ'ল যে এডিকশ্যন কথাটো যে বাৰে বাৰে কৈ আছোঁ আমি আচলতে সেই বয়সত যেতিয়া তেনেকুৱা ধৰণৰ বস্তুবিলাক চাই মস্তিষ্কত ডোপামিন ৰিলিজ হয় ডোপামিন নিৰ্গত হয় ভাল লগা ফিলিং এটা ভাল লগা এটা বস্তু আহে তাৰপিছত আকৌ বেছি সময় চাব লগা হয় বেছি হায়াৰ ডিগ্ৰীত চাব লগা হয় চাই তেওঁ নিজেই গম নাপায় যে কেতিয়া তেওঁ সেইখন জগতত সোমাই পৰিছে অকমান আগতে যিটো কোৱা হৈছে আপোনালোকে কৈছে যে ইট ইজ এ লং প্ৰচেছ we cannot allow it to be a long process we have to take a giant leap কাৰণ বহু ক্ষেত্ৰত পিতৃ মাতৃয়ে কি কয় আজিৰ দিনত আমাৰ দিনততো এনেকুৱা নাছিলে আমিওতো বিয়া পাতিছিলো আমাৰতো ল'ৰা ছোৱালী হৈছিল কেতিয়াওতো এনেকুৱা অপৰাধ হোৱা নাছিল মই কোৱা নাই যে তেতিয়া কেৱল ইণ্টাৰনেট নাছিল কিন্তু এটা কথা প্ৰত্যেকজন অভিভাৱকে মনত ৰখা উচিত সময় উপযোগীভাৱে যুগ উপযোগীভাৱে আমি কৌশল আমাৰ মোৰ আইতাৰ সময়খিনি আৰু শিক্ষা দীক্ষাও সেই ধৰণে মোৰ আইতাৰ সময়খিনি মোৰ মাৰ সময়খিনি নহয় মোৰ মাৰ সময়খিনি মোৰ সময়খিনি নহয় নহলে মোৰ ল'ৰা বা ছোৱালীৰ সময়খিনি মোৰ দৰে আজিৰ সময় উপযোগীকে আমি যি কৰিব লাগে সেইখিনি আমি কৰিব আৰু এটা বিৰতি ল'ব লাগিব সম বাণিজ্যিক বিৰতি এটা বিশেষকৈ ববিতা শইকীয়াহঁতে তেওঁলোকে বহুখিনি শিক্ষকক তেওঁলোকে এই সন্দৰ্ভত তেওঁলোকে কিছু এটা তেওঁলোকে প্ৰেজেণ্টেশ্যন দিছে সেইখিনি কথা তেওঁ ক'ব কেনেকৈনো তেওঁলোক আগবাঢ়িছে এটা বিৰতিৰ পিছত My name is Priyasha. I am an actor. I'm very grateful. I'm very grateful to Network 18 for coming up with this initiative. It's the need of the hour. And many children, many teenagers will benefit from this initiative. I am 100% sure. And I do pledge to spread the word about this. I personally take the initiative to, if at all I come across such a situation, I do make it a point to talk about sex related issues and gender issues, and if a child is unable to express, with my background in psychology, I have
in my own little way, tried to help the children express themselves and share with me openly without so it's very important that you don't give them a sense of judgment from the way you approach it. You know, you should be able to do it without judgment and with a lot of empathy. So 2 things I believe in and I follow in my life as well: no judgment and just empathize. I think that itself, these 2 simple rules that I follow, helps me bring people closer to me and children especially. I'm very, very fond of kids and teenagers as well, and I think I learn a lot from them. So I feel it's my duty to be able to address any issues that they could be facing related to sex education and the likes. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।